অসমীয়া সাংস্কৃতিক জগতত আহিল এটি অতিকৈ দুখজনক খবৰ। নাট্যকাৰ আৰু পৰিচালক কুলেন্দ্ৰ নাথ চৌধুৰীয়ে আৰু অতি সোনকালে বিদায় ল'লে তেওঁ এই পৃথিৱীৰ পৰা। মাত্ৰ 42 বছৰ বয়সতে থমকি ৰ'ল এজন সৃষ্টিশীল শিল্পী যাত্ৰা। মঙলবাৰে বাসগৃহত তেওঁৰ ধূপধাৰাৰ বাসগৃহত তেওঁ অসুস্থ হৈ পৰিছিল কুলেন্দ্ৰ ৰায় চৌধুৰী। তাৰ পিছতে তেওঁক GMCHলৈ লৈ গৈছিল যদিও হস্পিটেল পোৱাৰ আগতে মৃত্যুক আঁকোৱালি লয়। তেওঁক ততাতৈয়াকৈ GMCHত লৈ যোৱা হৈছিল যদিও হস্পিটেল পোৱাৰ আগতে মৃত্যুক আঁকোৱালি লয় শিল্পীগৰাকীয়ে। এই দুখৰ খবৰে সমগ্ৰ অসমত দুখত পোৱাৰ আগতে মৃত্যুক আঁকোৱালি লয় এই শিল্পীগৰাকীয়ে। এই খবৰে এতিয়া সকলোকে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অসমৰ নাট্য জগতৰ। কেৱল কুলেন্দ্ৰ নাথ চৌধুৰী তেওঁৰ নাট্যকাৰ বা অভিনেতা নহয়, তেওঁ সৃষ্টিকাৰ। তেওঁ আছিল বহু শিল্পীৰ প্ৰেৰণা আছিল। তেওঁ শিল্পীৰ প্ৰাণ আছিল। তেওঁৰ অভিনয়, চিন্তা আৰু তেওঁৰ সৃষ্টিশীল তেওঁৰ এইবোৰ অৱদানে সদায় স্মৰণীয় হৈ থাকিব। অসমীয়া কলা সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ অপূৰণীয় ক্ষতি সহজে পূৰণ নহয়। শ্ৰদ্ধাঞ্জলি জনালোঁ শিল্পীগৰাকীলৈ। ঈশ্বৰে তেওঁক বিদেশী আত্মালৈ চিৰশান্তি দিয়ক। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই দুখ প্ৰকাশ কৰিছে যদি আপোনালোকে প্লিজ কমেণ্ট কৰি যাব। আৰু তেওঁৰ অভিনয় চাই কোনে ভাল পায় প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে গম পাইছে কুলেন্দ্ৰ ৰায় চৌধুৰী ইমান কম বয়সৰ ভিতৰতে তেওঁ মৃত্যুক যে আঁকোৱালি ল'লে, তেওঁ কি ৰোগত ইমান সোনকালে মৃত্যুক আঁকোৱালি ল'লে আপোনালোকে গম পাইছে। আজিকালি এনেকুৱা ৰোগৰ খুবেই হৈ আছে, আপোনালোকে গম পায়। আজিকালি ধৰি লওক বহুতো কম বয়সৰ ভিতৰতে হৃদয় ৰোগ এনেকুৱা হয়। আৰু আপোনালোকে গম পাইছে তেওঁ GMCHত তেওঁক ভৰ্তি কৰোৱাবলৈ আনিছিল। তেওঁ হস্পিটেল নোপোৱাৰ আগতে তেওঁ মৃত্যুক আঁকোৱালি লয় কুলেন্দ্ৰ ৰায় চৌধুৰী। আৰু তেওঁ আছিল অভিনেতা, নাট্যকাৰ আৰু তেওঁ সৃষ্টিশীল এজন অভিনেতা আৰু শিল্পী জগতৰ তেওঁৰ প্ৰাণ আছিল। আৰু তেওঁৰ সৃষ্টিয়ে যে স্মৰণীয় হৈ থাকিব আমাৰ বাবে, সকলোৰ বাবে। আৰু এইটো এটা বহুতো ডাঙৰ দুখজনক, অতি কম বয়সৰ ভিতৰত তেওঁৰ মৃত্যু আঁকোৱালি ল'লে। আৰু তাৰ লগতে তেওঁ 42 বছৰ বয়সত তেওঁক মৃত্যু আঁকোৱালি ল'লে। এইটো বহুতো দুখজনক। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু বহুতে দুখ কৰিছে সমগ্ৰ অসমৰ ৰাইজে। এইটো অপূৰণীয় ক্ষতি। এনেকুৱা শিল্পী পাবলৈ বহুতো কঠিন আমাৰ অসমীয়া সমাজসকলে। আৰু বহুতেও দুখ প্ৰকাশ কৰিছে ইমান কম বয়সত এজন শিল্পী আমাৰ মাজত নাইকিয়া হ'ল। আৰু আপোনালোকে গম পাইছে এনেকুৱা ৰোগ, বেমাৰ আজাৰ আজিকালি হৈয়ে থাকে। আপোনালোকক মই কৈ দিছোঁ, আজিকালি বেমাৰ আজাৰৰ পৰা দূৰত থাকিবলৈ হ'লে আপোনালোকে মৰ্ণিং সোনকালে শুই উঠক। মৰ্ণিং সোনকালে শুই উঠি আপোনালোকে এক্সাৰচাইজ কৰিব, নিজৰ স্বাস্থ্যক 1 ঘণ্টা টাইম দিব। 1 ঘণ্টা আপোনালোকে দৌৰক আৰু 1 ঘণ্টা আপোনালোকে নিজৰ এক্সাৰচাইজ কৰিব। তাৰ লগতে আপুনি হাৰ্টৰ হওক বা নিজৰ ব্ৰেইনৰে হওক বা এক্টিভিটি কৰিব, তাৰ লগতে এক্সাৰচাইজ কৰিব 1 টাইম। আপোনালোকে গম পাইছে ডেইলি মৰ্ণিং এক্সাৰচাইজ কৰাৰ পিছত আপোনালোকে যিকোনো বডিৰ আপোনালোকে নিজৰ ৰোগ ক্ষমতা আপোনালোকে ইমিউনিটি চিষ্টেমটো বঢ়াই তুলিব পাৰিব। আপোনালোকে ডেইলি এক্সাৰচাইজ কৰিব। কি হিচাপে আপোনালোকে এক্সাৰচাইজ কৰিব আপোনালোকে বুজাই দিয়া হ'ব। আপোনালোকে মোৰ কমেণ্ট যদি মোৰ ভিডিঅ'টো যদি চাই আছে আপোনালোকে য়েছ বুলি কমেণ্ট কৰি লিখিব এক্সাৰচাইজ। তো আপোনালোকক সকলো কথা বুজাই দিয়া হ'ব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ।